Hi students, today I am going to discuss about the role of distance education in rural development. আজি মই তোমালোকক গ্ৰামাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত দূৰশিক্ষাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো. This class is helpful. Major 6 semester subject education paper 6.2. In the 21st century, one of the major goal of distance education is rural development. Distance education plays a pivotal role in rural development by providing education to the masses through distance mode. বৰ্তমান সময়ত দূৰশিক্ষাৰ এটা উল্লেখনীয় লক্ষ্য হৈছে গ্ৰামাঞ্চলৰ বিকাশ আৰু এই গ্ৰামাঞ্চলৰ বিকাশ কৰাৰ ক্ষেত্ৰত দূৰশিক্ষাই এক বিশেষ ভূমিকা গ্ৰহণ কৰি আছে. আমি সকলোৱে জানো যে আমাৰ দেশত অধিকাংশ অঞ্চলে আমি বা মানুহে গ্ৰামাঞ্চলত বসবাস কৰে. গতিকে এই গ্ৰামাঞ্চলৰ লোকসকলক যদি শৈক্ষিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়াই নিবলৈ সক্ষম নহওঁ, তেতিয়াহ'লে আমি আমাৰ দেশৰ উন্নতি আৰু প্ৰগতি আশা কৰাটো সম্ভৱপৰ নহয়. গতিকে সেয়েহে বৰ্তমান সময়ত গ্ৰামাঞ্চলৰ লোকসকলৰ অৰ্থনৈতিক আৰু শৈক্ষিক দিশৰ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে. আৰু আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে যেহেতু গ্ৰামাঞ্চলৰ সকলো লোকসকলক শিক্ষা প্ৰদান কৰাটো সম্ভৱ নহয়, সেয়েহে এই দূৰশিক্ষাৰ জৰিয়তে শিক্ষাৰ যিটো চাহিদা গ্ৰামাঞ্চলৰ লোকসকলৰ সেইটো পূৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে. গতিকে এই গ্ৰামাঞ্চলৰ বিকাশ কৰাৰ ক্ষেত্ৰত দূৰশিক্ষাই কি ভূমিকা পালন কৰে সেই বিষয়ে এতিয়া মই আলোচনা কৰিবলৈ গৈ আছোঁ. Number 1, through distance education without restriction and hesitation, older people, particularly those are living in rural areas, gets a chance to impart education, and as a result the rural community will develop gradually. অৰ্থাৎ দূৰশিক্ষাৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকলে কোনো ধৰণৰ হেজিটেশ্যন, কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নোহোৱাকৈ শিক্ষা লাভ কৰিব পাৰে আৰু যাৰ ফলত তেওঁলোকৰ শিক্ষাৰ যিটো চাহিদা সেই চাহিদাটো পূৰণ কৰিব পাৰে আৰু ইয়াৰ ফলত লোকসকল শৈক্ষিক দিশত অগ্ৰগতি লাভ কৰে, লগতে অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতো বিকাশ লাভ কৰিবলৈ সক্ষম হয়. Number 2, distance education is the only option to provide the up-to-date knowledge and information about the fast-changing world to the rural people. Particularly, those are unable to impart formal education due to various reasons. অৰ্থাৎ গ্ৰামাঞ্চলত বসবাস কৰা অধিকাংশ লোকেই খেতি বাতি বা আৰ্থিকভাৱে দুৰ্বল হয়. গতিকে তেওঁলোকে বিভিন্ন অসুবিধাৰ ফলত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে আৰু যিসকলে এই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকে এই দূৰশিক্ষাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকে এই বৰ্তমান সাম্প্ৰতিক সময়ৰ যিটো পৰিৱৰ্তনশীল সময়ৰ লগত নিজকে খাপ খুৱাই চলাব পাৰে বা চলিবলৈ শিকে. ঠিক তেনেকৈ আধুনিক যিবিলাক জ্ঞান অভিজ্ঞতা দৰকাৰ হয় সেইবিলাকো এই দূৰশিক্ষাৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হয়. ঠিক তেনেকৈ Number 3, distance education also plays a important role by providing modern scientific and technological knowledge to the rural people through distance mode. As a result, they will get a chance to adjust in the changing situation. অৰ্থাৎ বৰ্তমান সময়ত আমাৰ চাইণ্টিফিক অৰ্থাৎ বিজ্ঞানসন্মত আৰু টেকনলজিকেল প্ৰযুক্তিবিদ্যা এই দুটাৰ জ্ঞান আৰু ইনফৰমেশ্যন এই দুটা নিতান্তই দৰকাৰ. গতিকে বৰ্তমান সময়ত আমাৰ এই বিজ্ঞানসন্মত আৰু প্ৰযুক্তি বিজ্ঞানৰ যিটো জ্ঞান অভিজ্ঞতা এইবিলাক লাভ কৰিবলৈ হ'লে আমি দূৰশিক্ষাৰ জৰিয়তে শিক্ষা লাভ কৰিব লাগিব. আৰু গ্ৰামাঞ্চলৰ লোকসকলক যিহেতু তেওঁলোকে অশিক্ষিত হয়, সেইকাৰণে এই দূৰশিক্ষাৰ জৰিয়তে শিক্ষা প্ৰদান কৰি তেওঁলোকক এই বিজ্ঞানসন্মত আৰু প্ৰযুক্তি বিজ্ঞানৰ জ্ঞানসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰি. কাৰণ বৰ্তমান সময়ত আমি যদি চাব যাওঁ যে
কেনেকৈ ট্ৰেক্টৰেৰে বা বিভিন্ন ধৰণৰ ফাৰ্টিলাইজাৰ ইউজ কৰি অধিক খাদ্য উৎপাদন কৰা হয় সেইবিলাক তেওঁলোকে এই দূৰশিক্ষাৰ জৰিয়তে জ্ঞান লাভ কৰিব পাৰে। ঠিক তেনেকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ৰোগ ব্যাধি কেনেদৰে বিজ্ঞানসন্মত পদ্ধতিৰে নিৰাময় কৰিব পাৰি এইবিলাকো জ্ঞানো তেওঁলোকে দূৰশিক্ষাৰ জৰিয়তে লাভ কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে এফালে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয়, আনহাতে সামাজিক তথা শৈক্ষিক ক্ষেত্ৰত তেওঁলোকে বিকাশ লাভ কৰে। অৰ্থাৎ আগৰ দিনৰ সেই অন্ধবিশ্বাস কুসংস্কাৰ সেইবিলাক নোহোৱা হৈ সমাজখন সুন্দৰ সুস্থ সবল হৈ উঠে। ঠিক তেনেকৈ বৰ্তমান সময়ত আমাৰ দেশৰ আগশাৰীৰ যিবিলাক শিক্ষানুষ্ঠান আছে তেওঁলোকেও দূৰশিক্ষাৰ জৰিয়তে গ্ৰামাঞ্চলৰ লোকসকলক বিকাশ কৰিবলৈ বিভিন্ন ধৰণৰ ডিষ্টেঞ্চ মোড অফ টিচিং এণ্ড লাৰ্ণিঙৰ ব্যৱস্থা কৰিছে। যেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটি আইডল অৰ্থাৎ ইনষ্টিটিউট অফ ডিষ্টেঞ্চ এণ্ড অপেন লাৰ্ণিং, ঠিক তেনেকৈ কৃষ্ণকান্ত হেণ্ডিক ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে MA, BEd, MBA ডিগ্ৰী এইবিলাকৰ ব্যৱস্থা কৰিছে, PGDC এইবিলাক দিয়াৰ ব্যৱস্থা কৰিছে, যাৰ ফলত গ্ৰামাঞ্চলৰ লোকসকলে শিক্ষা লাভ কৰিবলৈ সক্ষম হয় আৰু সেই শিক্ষাৰে সমাজৰ তথা আৰ্থিক উন্নতি বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে। গতিকে আমি ক'ব পাৰোঁ যে দূৰশিক্ষাই গ্ৰামাঞ্চলৰ শিক্ষা বিকাশৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ভৱিষ্যতেও কৰি থাকিব। গতিকে আজিলৈ ধন্যবাদ।